বিজেপি নেতা বুলি নিজকে পৰিচয় দিয়ে বিজেপি নেতা হয়নে নহয় নিজেও ভালদৰে নাজানে কিন্তু বিজেপি নেতা বুলি পৰিচয় দিয়া আব্দুছ সামাদ নামৰ এগৰাকী ব্যক্তিৰ শেহতীয়াভাৱে এটা ভিডিঅ' ভাইৰেল হৈছে দৃশ্যটো এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এটা ভিডিঅ' ভাইৰেল হৈছে উল্লেখ আছে কলকাতাৰ বৰপিতা আব্দুছ সামাদে নিজকে বিজেপি নেতা বুলি পৰিচয় দিয়ে বুলি চিনি পোৱা এইগৰাকী আব্দুছ সামাদে কেনেদৰে সম্পৰ্ক ৰাখে বিভিন্ন গৰাকীৰ সৈতে সেই সন্দৰ্ভত শেহতীয়াভাৱে ভিডিঅ' ভাইৰেল হৈছে এটা দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো শেহতীয়াভাৱে ভাইৰেল হৈছে এটা বিশেষ দৃশ্য আৰু কলকাতাৰ বৰপিতা আব্দুছ সামাদৰ যি কাৰ্য সেই কাৰ্যই লজ্জানত কৰিছে সকলোকে বৰপেটা জিলাৰ জনিয়াত বিজেপি নেতা বুলি পৰিচয় দিয়ে আব্দুছ সামাদে নিজকে বিজেপি নেতা বুলি পৰিচয় দি কেৱল কিমানেই নহয় বিশেষভাৱে সক্ষম ব্যক্তিৰ পৰিয়ালৰ পৰা তেওঁ টকা সংগ্ৰহ কৰে আৰু তাৰ পিছত এইগৰাকী আব্দুছ সামাদৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে উল্লেখ হৈছে ফুলচিয়াৰ দিয়াৰ নামতো ৫,০০০ টকা ঘুচ লৈছিল মইনুল হক নামৰ ব্যক্তিৰ পৰা তাৰ পৰৱৰ্তী সময়ত সেই অসহায় পৰিয়ালটোৱে দাবী কৰিছিল যে আমাক ন্যায় লাগে কিন্তু এইগৰাকী আব্দুছ সামাদৰ কাৰ্য চাওক এইগৰাকী আব্দুছ সামাদৰ শেহতীয়াভাৱে এটা ভিডিঅ' ভাইৰেল হৈছে আৰু এই ভিডিঅ' সন্দৰ্ভত আব্দুছ সামাদৰ এই ভিডিঅ' সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি সবিশেষ আপোনালোকক জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো যে আব্দুছ সামাদ নামৰ এই বিজেপি নেতাগৰাকী যিগৰাকী বিজেপি নেতাৰ নাম এতিয়া চৰ্চা হৈ আছে নিজকে বিজেপি নেতা বুলি কয় কিন্তু বিজেপিৰ সদস্য হয় নে নহয় এতিয়ালৈকে চূড়ান্ত নহয় কিন্তু নিজকে বিজেপি নেতা বুলি পৰিচয় দিয়ে বিজেপিয়ে নেতা বুলি ভাবে নাভাবে বা বিজেপিয়ে এইগৰাকী প্ৰাথমিক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে নে নাই এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু নিজকে বিজেপি নেতা বুলি আব্দুছ সামাদে পৰিচয় দিয়ে জনিয়াৰ বিভিন্ন প্ৰান্তত এই খবৰ জানিব পৰা গৈছে আৰু জনিয়াৰ বিভিন্ন লোকৰ পৰা এনেদৰে টকা সংগ্ৰহ কৰি আব্দুছ সামাদে নিজকে বিজেপি নেতা বুলি কৈ সেই আব্দুছ সামাদৰ এটা ভিডিঅ' ভাইৰেল হৈছে উল্লেখ হৈছে কোন কেইগৰাকী ব্যক্তিক প্ৰতাৰণা কৰিছে সেই দৃশ্যও আমি আপোনালোকক এইবাৰ দেখুৱাব বিচাৰিছো বিজেপিৰ সৈতে সম্পৰ্ক থকা বুলি পৰিচয় প্ৰদান কৰা বিজেপিৰ সৈতে সম্পৰ্ক থকা বুলি নিজকে পৰিচয় প্ৰদান কৰা ফটো আপলোড কৰি কেনেদৰে তেওঁ টকা সৰকাবলৈ চেষ্টা কৰিছিল আৰু বিশেষভাৱে সক্ষম লোকৰ পৰা কেনেদৰে ৫,০০০ টকা উৎকোচ পৰ্যন্ত লৈছিল আব্দুছ সামাদে সেইগৰাকী আব্দুছ সামাদৰ বিজেপি নেতাৰ সৈতে সুসম্পৰ্ক আছে বুলি জনিয়াৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰে অৱশেষত আমি তেওঁলোকক জনাইছো যে বৰ্তমান সময়ত বিজেপি নেতা বুলি পৰিচয় দিয়া বিজেপি নেতা বুলি নিজকে ক'ব বিচৰা এইগৰাকী আব্দুছ সামাদৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ সৰ্বত্ৰ দাবী উত্থাপন হৈছে আব্দুছ সামাদে কেনেদৰে টকা লৈছিল বিভিন্নজনৰ পৰা সেই সন্দৰ্ভত মন্তব্য আছে সেই মন্তব্য শুনিব বিচাৰিছো তেওঁ মানে এনেকুৱা ইমান ডাঙৰ নেতা নহয় যে তেওঁ বিজেপিৰ লেভেল লগাই বিজেপিৰ মানে ডাঙৰ নেতা ভাবি বুলি কৈ বহুতৰ পৰা এনেধৰণৰ টকা পইচা লৈ চাকৰি দিয়াৰ নামত কিবা কাম কৰি দিব সেই নামত বহু ধৰণৰ অভিযোগ তেওঁৰ নামত আছে কিন্তু আজি এটা নতুনকৈ অভিযোগ আমি বৰপেটা আৰক্ষী চকীত দেখা পাইছোঁ এজন বিকলাংগ মানুহ তেওঁক এটা হুইল চেয়াৰ দিয়াৰ নামত ৫,০০০ টকা লোৱা বুলি অভিযোগ কৰিছে থানাত এজাহাৰ দিছে এনেকুৱা অভিযোগ তেওঁৰ নামত বহুত আছে আমাৰ চানমামা পাথাৰ এটা কি কয় আপোনাৰ জল জীৱন মিছন পানী যোগান আঁচনি আছে তাতো এটা চাকৰিৰ নামত ৩জনৰ পৰা টকা লৈছে বিগত দিনত আমাৰ বৰপেটা জিলাৰ SP মহোদয়ৰ নামতো টকা লৈ তেওঁ সেইটো কেছতো পলাই ফুৰিছিল আমি দেখা পাইছোঁ এনেকুৱা অভিযোগ তেওঁৰ বহুত আছে আৰু নাৰ্ছিঙত চিট দিয়াৰ নামত বিভিন্ন ধৰণৰ চাকৰিৰ নামত টকা পইচা লোৱাৰ অভিযোগ আমি শুনা পাওঁ তেওঁ বিজেপিৰ নাম লৈ বহুত লুণ্ঠন কৰি থাকে গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে দালালি কমপ্লিট তেওঁ দালালি কৰি আছে বিজেপিৰ নাম লৈ যে যাৰ কাৰণে আমি আমাৰ বিজেপি দলৰ যিবিলাক কৰ্মকৰ্তা আছে আমাৰ বৰপেটা জিলা লেভেলৰ ষ্টেট লেভেলৰ যিবিলাক কৰ্মকৰ্তা আছে আমি তেওঁলোকক মানে অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁ কেনেধৰণৰ নেতা আপোনালোকে তেওঁৰ কি পদবী কি পদত আছে সেই পদটো আমাক জনাব লাগে ফেচবুকত আমি বহুবাৰ চাইছোঁ আৰু সেইটো ধৰক এইটো একেবাৰে নাৰী দেহৰ লগত জড়িত থকা বুলি আমাৰ সন্দেহ হয় কাৰণ তেওঁৰ যিবিলাক নেকেড ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা আমি দেখিছোঁ বহুত দেখিছোঁ
গতিকে সেইটো নাৰী দেহৰ ব্যৱসায়ৰ লগত জড়িত থকা বুলি আমাৰ সন্দেহ হয় বিজেপিৰ নাম লৈ আমাৰ এই অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে মানে বিজেপিৰ নামতে তেওঁ সব কিছু কৰি আছে আব্দুল সামাদৰ বিৰুদ্ধে আমি আমাৰ বৰপেটা জিলা প্ৰশাসনক অনুৰোধ জনাম তেওঁ যিবিলাক অনৈতিক যিকোনো খবৰৰ বাবে ইটুকা 7099017330 আৰু 7099017110 নম্বৰত